এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গাইছ এতিয়া দুপৰীয়া সময় হৈছে আৰু আজি আমাৰ স্পেশাল আছে হাঁহৰ মাংস ঘৰৰে হাঁহ হয় মানুহজনে এটা মাৰিলে কাৰণ ডাঙৰ হৈ আছে আৰম্ভণি কৰিয়ে দিলো কোনবা লাগে যদি আহিব কিনিবলে দেই আৰু এফালে মা বহি আছে চাইছানে আৰু মই কাটিব লৈছো কোমোৰা মই মানে দীঘলকে কাটিব লাগে কয় কিন্তু মই এনেকা দুডখৰ কৰো কাৰণ এডখৰ মই ধুনীয়াকে ফ্ৰিজত থলে মই এসপ্তাহ লগে ৰাখিব পাৰো কোমোৰা তো কাৰণে দুডখৰ কৰিলো তো এফালে কোনে মাতিছে বুলি কৈ উভতি চাইছো যে কালেকচনৰ কাৰণে আহিছে তো আমাৰ গণেশ পূজা আছে যে তাৰ বাবে তো কালেকচন পইচা মই চুগুৰ হাতেৰে দিবলৈ দিছো আৰু যিমান মই শুভ কাম মই সদায় মই বেটাৰ হাতেৰে কৰা তো কোমোৰাখিনি মই পাতল কাটিছো কাৰণ মই ডাঙৰ কোমোৰা ভাল নাপাওঁ কিন্তু গলি যায় হলে মানে কি মই ডখৰকে দি ভাল পাম আৰু এফালে মাংস কটা হৈ গৈছে এফালে কেৰাহী গৰম হৈ গৈছে তো কেৰাহীত প্ৰথম দিলো এই তেল সৰিয়হৰ তেল চাইছেনে আৰু যিখিনি মই মানে ফৰণ দিব পাৰে নিদিব পাৰে নিজৰ ইচ্ছা পিঁয়াজ দিলো আৰু তাতে মই এইখিনি মাংসখিনি দি পিনি ধুনীয়াকৈ ভাজি ল'ম পানী ওলোৱাকৈ ভাজিম পানী ওলাব যেতিয়া তেল এৰিব তেতিয়াহে মই মছলা পানী দিম এয়া দেখিছেনে তেল এৰি দিছে আৰু ইয়াতে দিছো নিমখ হালধি জিৰা আকৌ ৰং গুড়া অকমান দিম আৰু যিখিনি জালুকৰ পেষ্টটো বনাই থৈছিলো আদা নহৰু জালুক তাৰ পেষ্টখিনি দি পিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম ভাজি মই মাংস চব্জি আগতে কৈছো যে ভাজিলে মোক বৰ ভাল পাম মই বহুত ভাজো চব্জি বনালে কিন্তু দেই এই দেখিছেনে কোমোৰাখিনি দি লৈছো আৰু এতিয়া ঢাকনি মাৰি যাম ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই কাৰণ কোমোৰাখিনি ঘৰৰে শুকাই যোৱা নাই একদম জাষ্ট হৈছে আৰু চিঙি আনিছো এনেকুৱা এই দেখিছেনে আমাৰ মাংস চব্জি ৰেডি হ'ল আৰু এয়া হৈছে আমাৰ দুপৰীয়া থালিখন মোৰ আজি ব্লগটি আপোনালোকে চাই কেনে পালে নিশ্চয় জনা ভাল লাগিলে লাইক কৰিব আজিলৈ আহোঁ বাই বাই